চতিয়াৰ উত্তৰ অঞ্চলৰ বালিজুৰি চেণ্টাৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ব্যৱসায়িক কেন্দ্ৰস্থলৰ ৮টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও হোটেল এখনৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে। এই ভয়ংকৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ক্ৰমে ৰন্ধন গেছৰ দোকান, হোটেল, জুৱেলাৰী, চাইকেল, অৰুণোদয় কেন্দ্ৰ আদি দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ঘটনাস্থলীত জামুগুৰি হাটৰ পৰা জুই নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ পলমকৈ হ'লেও জুই নুমুৱাবলৈ সক্ষম হয়। অৱশ্যে ফায়াৰ ছাৰ্ভিচৰ গাড়ী অহাৰ পূৰ্বে প্ৰতিষ্ঠানসমূহ প্ৰায় জ্বলি ভস্মীভূত হৈছে। এই অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় কোটি টকাৰ সম্পত্তি ক্ষতি হোৱাৰ অনুমান কৰা হৈছে। আমাৰ চতিয়া থানা অন্তৰ্গত আমাৰ এই বালিজুৰি চেণ্টাৰত আজি ৰাতিপুৱা এটা ভয়ংকৰ জুইকাণ্ড সংঘটিত হৈছে যে ইয়াত যথেষ্ট আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সম্পত্তিবিলাক নিক্ষেপ হৈছে। গতিকে চৰকাৰী পক্ষই ফায়াৰ ব্ৰিগেড গাড়ীয়ে জুই নুমুৱাৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰিছে। হ'লেও জুইটো যিহেতুকে চিলিণ্ডাৰো আছিলে, চিলিণ্ডাৰবিলাক ব্লাষ্ট হোৱাৰ কাৰণে জুইটো অলপ ক্ষিপ্ৰ হ'ল। গতিকে এটা খুব দুৰ্ভাগ্যজনক ঘটনা যে ৰাতিপুৱা সময়ত জুইটো সংঘটিত হৈছে আৰু অলপ খবৰ পাওঁতে অলপ পলম হ'ল, কাৰণ চেণ্টাৰৰ মাজমজিয়াত আছে। হ'লেও যিবিলাক ক্ষুদ্ৰ ব্যৱসায় আছে তেখেতসকলে যথেষ্ট কষ্ট পাইছে। গতিকে আমি চৰকাৰী প্ৰশাসনক গোটেই কথাখিনি আমি জনাইছোঁ যাতে তেওঁলোকৰ ক্ষতিপূৰণৰ কাৰণে কিবা এটা ব্যৱস্থা হ'ব। আৰু এই যিটো ঘটনা ঘটিছে এই ঘটনাক লৈ পেলাই গোটেই বালিজুৰিবাসী মৰ্মাহত হৈছে। আৰু আমি আশা ৰাখিছোঁ যে যিবিলাক দোকানসমূহ জুই যা গৈছে এই দোকানীসকলৰ কাৰণে চৰকাৰী প্ৰশাসনৰ পৰা কিবা এটা সুবিধা প্ৰদান কৰিব। চিলিণ্ডাৰ মোটামুটি আপোনাৰ 10টামান চিলিণ্ডাৰ আছিলে, কিন্তু 3টা চিলিণ্ডাৰ ব্লাষ্ট হৈছে। আৰু দোকানটো ইয়াত আছিলে, এটা হোটেল আছিলে, এটা সোণাৰীৰ দোকান আছিলে, চাইকেল দোকান আছিলে, তাৰপাছত আপোনাৰ এটা কম্পিউটাৰৰ দোকান আছিলে, এটা চেলুন আছিলে। গতিকে যিহেতুকে হোটেলো আছিলে সেইকাৰণে হোটেলতো চিলিণ্ডাৰ থাকেই। আৰু যিটো সোণাৰী দোকান আছে তাত গ'ল্ড আছে, চাইকেলৰ দোকান আছে। গতিকে আৰু দোকানখন যি নহওক এইটো পকা দোকান নাছিলে, এইটো কেঁচা দোকান আছিলে, কাঠৰে নিৰ্মাণ কৰা। সেইকাৰণে জুইটো বেছি হ'ল। গতিকে অতি দুখজনক ঘটনা। আজি গোটেই অঞ্চলৰ ৰাইজ তপ্ত হৈছে, কাৰণ এটা ব্যৱসায় কৰি নিজৰ জীৱিকা উপাৰ্জন কৰা দোকানীসকলৰ এইটো ক্ষতি হৈছে। গতিকে আমি যিহেতুকে ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাইছোঁ যে তেখেতসকলৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কিবা এটা। খবৰটো পোৱা মতে ৰাতিপুৱা 5টা বজাত জুই লাগিছিল। 7খন দোকান আছিলে আৰু এইটো কিহৰ পৰা লাগিছে এতিয়ালৈকে নিশ্চিত নহয়। এতিয়া শ্বৰ্ট চাৰ্কিট বুলিও কোৱা হৈছে বা ইলেক্ট্ৰিচিটিৰ বিজুতি বুলিও কোৱা হৈছে। কি হৈছে নিশ্চিত নহয় এতিয়ালৈকে। তো 7খন দোকানত কেইবা লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে আৰু যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে নিবনুৱা যুৱকসকলৰ দোকান। আৰু এই ক্ষেত্ৰত নিশ্চিত এতিয়ালৈকে হোৱা নাই যে কিহৰ পৰা আচলতে প্ৰকৃততে জুই লাগিছে। এইটো এটা অনুসন্ধান আৰক্ষী বিভাগ বা সংশ্লিষ্ট বিভাগে কৰি এতিয়া ফায়াৰ ব্ৰিগেড আহি জুই নিৰ্বাপিত কৰিছে। তো ৰাইজৰ কিছু ইয়াতে যথেষ্ট ৰাইজৰ সমাগম হৈছে আৰু ৰাইজে বিচাৰিছে যে ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক কিবা সহায় দিব পাৰে। চতিয়াৰ পৰা চাহিদুল ইছলামৰ প্ৰতিবেদন, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 94357070133।
9707967 285।